নমস্কাৰ আপোনালোকৰ সন্মুখত মই অস্মিতা আৰু আজি পুনৰবাৰ অন্য এক কভাৰ ষ্টৰী লৈ আহিছোঁ যেহেতু আমি ইতিমধ্যে কৈছোঁৱে যে প্ৰত্যেকটো সপ্তাহত এটা কভাৰ ষ্টৰী আমি আগবঢ়াব চেষ্টা কৰিম আৰু আজিও ঠিক সেইদৰে যোৱা সপ্তাহৰ দৰে আজিও আমি লৈ আহিছোঁ অন্য এক কভাৰ ষ্টৰী আৰু যিটো পূৰ্বৰ ষ্টৰী আছিলে এটা লাভ ষ্টৰী এহাল দম্পতীৰ নৱ দম্পতীৰ জীৱন সংগ্ৰামৰ ওপৰত আমি এটা কভাৰ ষ্টৰী যুগুত কৰিছিলোঁ আৰু যিটো ষ্টৰী আপোনালোকে আদৰি লৈছিলে আমাক মৰম আগবঢ়াইছিলে আমাক প্ৰেৰণা আগবঢ়াইছিলে আমাক আশীৰ্বাদ দিছিলে তাৰ পাছতে সেই ষ্টৰীটো খুব আমি আনন্দিত হৈ পৰিছিলোঁ আচলতে ষ্টৰীটো আপোনালোকে আদৰি লোৱাৰ বাবে তাৰ পাছতে আজি অন্য এক কভাৰ ষ্টৰী আপোনালোকৰ সন্মুখত আমি এৰিবলৈ চেষ্টা কৰিম আৰু আজিৰ ষ্টৰীটো কিছু ব্যতিক্ৰম বুলি ক'লে এটা কাৰণে ক'ব লাগিব যিহেতু পূৰ্বৰ আমি এটা লাভ ষ্টৰীৰ ওপৰত আচলতে সেই পূৰ্বৰ যিটো কভাৰ ষ্টৰী আছিলে সেই ষ্টৰীটোৱে প্ৰত্যেকগৰাকী প্ৰেমিক প্ৰেমিকাক প্ৰত্যেকগৰাকী স্বামী স্ত্ৰীৰ মাজত সাহস হৈ থিয় দিবলৈ নিজৰ ভালপোৱাক সন্মান যাচিবলৈ শিকাই থৈ গৈছিলে আৰু যাৰ বাবে প্ৰত্যেকগৰাকী লোকে আদৰি লৈছিলে এই লাভ ষ্টৰীটো তাৰ পাছতে আজি আমি যিটো কভাৰ ষ্টৰী লৈ আহিম আপুনি থাম্বনেল দেখা পাইছে ইতিমধ্যে কেইটামান কণমানিৰ সৈতে এটা বিশেষ থাম্বনেল দেখি হয়তো বহুলোকে গমেই পাইছে আচলতে আজি কভাৰ ষ্টৰীটো কি ধৰণৰ হ'বলৈ গৈ আছে আচলতে এইখন পৃথিৱীত সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকগৰাকী ব্যক্তিৰ প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে নিজৰ সন্তানৰ ক্ষেত্ৰত সদায় সজাগ সদায় সচেতন ধৰি লওক আজি আপোনাৰ সন্তান এটা কণমানি সন্তানক আপুনি যেতিয়া বৰষুণ এজাক দিয়ে সেই বৰষুণৰ পানীত তিতিব বুলি আপোনাৰ চিন্তা হয় নহয় জানো আপুনি যেতিয়া দেখে যে আপোনাৰ সন্তানে খেলা ধূলা কৰি আছে পথাৰত যেতিয়া আপুনি দেখে যে ভৰিত নাই চেণ্ডেল ভৰিত নাই জোতা তাৰ পাছতে আপুনি মাৰপিট কৰি হ'লেও গালি গালাজ পাৰি হ'লেও ঘৰলৈ লৈ আহি তেওঁলোকক চেণ্ডেল এযোৰ পিন্ধাই দিয়ে বা জোতা এযোৰ পিন্ধাই দিয়ে কিন্তু এইখন পৃথিৱীতে এইখন মহানগৰ এইখন গুৱাহাটী মহানগৰীতে এনে বহু কিছুমান উদাহৰণ আছে যিসমূহ উদাহৰণ দেখাৰ মাত্ৰকে আপোনাৰ চকু পানী নিগৰি আহিব এক খুবেই দুখ লগা এক জীৱনৰ কৰুণ গাথা কিয়নো আপোনাৰ যেনেকৈ সন্তান আছে তেনেকৈ অন্য পিতৃ মাতৃৰো সন্তান আছে আৰু সেইসকল পিতৃ মাতৃৰ নিজ সন্তানক যেতিয়া বৰষুণ এজাক আহে তেতিয়া গচকি খালী ভৰিৰে বস্তু বিক্ৰী কৰে আৰু সেই বস্তুৰে পৰিয়াল পোহপাল দিয়ে খুব কণমানি বয়সত যিটো বয়সত আচলতে শিক্ষা গ্ৰহণ কৰিব লাগে ডাঙৰ মানুহ হ'ব লাগে পঢ়া শুনা কৰিব লাগে সেইটো বয়সতে সেইসকল কণমানিয়ে খালী ভৰিৰে তিতি বৰষুণত ভিজি নিজ পৰিয়ালৰ বাবে টকা পইচা যুগুত কৰি কিবা এটা খোৱা বস্তু ক্ৰয় কৰিবলৈ চেষ্টা কৰি আহিছে সেইসকল কণমানিৰ পিতৃ মাতৃও কান্দে নিজ সন্তানক যে দেখা পায় খালী ভৰিৰে কষ্ট কৰিছে ভিক্ষা মাগি আছে খুজি মাগি কোনোমতে খাই আছে সেইসকল পিতৃ মাতৃও আপোনাক দেখাই নাকান্দিব পাৰে কিন্তু সেইসকল পিতৃ মাতৃৰো আছে এখন হৃদয় তেওঁলোকৰো আছে আৱেগ তেওঁলোকৰো আছে অনুভূতি আৰু সেইসকল পিতৃ মাতৃও নিশ্চয়কৈ কান্দে কিন্তু কি কৰিব টকাৰ অভাৱ পাৰ্থক্য মাত্ৰ টকাৰ অভাৱ আজি আপুনি যেতিয়া এখন ঠাইলৈ নিজৰ বিলাসী বাহনেৰে ওলাই আহে তাৰ কাষত আপুনি দেখা পায় আপোনাৰ দৰ্জাত টক্কৰ দিয়ে কোনো কণমানি আৰু সেই কণমানিসকলে আপোনাক এটা পেন কিনিবলৈ জোৰ কৰে অথবা পেন বা যিকোনো সামগ্ৰী হয়তো আপুনি দেখা পাইছে বিশেষকৈ গুৱাহাটী মহানগৰত যেতিয়া আপুনি এখন গাড়ী লৈ আহিব আপোনাৰ বা এখন বাইক লৈ আহিব স্কুটি লৈ আহিব আপোনাৰ কাষত থিয় দিব আপোনাক মাতিব দাদা এটা কলম লওক বুলি আৰু 10 টকীয়া এটা কলম লোৱাৰ পাছতে তেওঁলোকে সেই টকা সংগ্ৰহ কৰি ঘৰলৈ লৈ যায় খোৱা বস্তু ঘৰলৈ লৈ যায় যিকোনো বস্তু তাৰে কিছুমান আজি উদাহৰণ আমি আগবঢ়াম আমি দেখাম এনে কিছুমান কণমানি আছে যিসকল কণমানিয়ে বিচাৰে পঢ়া শুনা কৰিব ডাঙৰ মানুহ হ'ব সেইসকল কণমানিৰ মুখৰ ভাষ্য শুনাৰ মাত্ৰকে আপোনাৰো চকু দি যদি পানী ওলাই নাযায় মই আপোনাক ইমানেই ক'লোঁ আপোনাৰ চকু দিও পানী নিগৰি পৰিব সেইসকল কণমানিৰ ভাষ্য শুনাৰ মাত্ৰকে সেইসকল কণমানিয়ে বিচাৰে পঢ়া শুনা কৰিব সেইসকল কণমানিয়ে বিচাৰে নিজ পিতৃ মাতৃক এটা ঘৰৰ ভিতৰত আশ্ৰয় দিয়াৰ সেইসকল কণমানিয়ে বিচাৰে নিজৰ ভগ্নীগৰাকীয়ে বা নিজৰ ভাতৃয়ে এটা ভাল পোছাক পিন্ধাৰ যাৰ বাবে আজি আমি ইতিমধ্যে যুগুত কৰিছোঁ আমি আগবঢ়াম সেই প্ৰতিবেদন চোৱাৰ পাছতে আপুনিও বাৰে কৈছোঁ আপোনাৰো চকু পানী ওলাই পৰিব চকু দি পানী নিগৰি পৰিব এক জীৱনৰ কৰুণ গাথা যিসকল দেখা যায় ইতিমধ্যে বহু পিতৃ মাতৃয়ে নিজৰ সন্তানক এখন ভাল নামী দামী স্কুলত পঢ়াবৰ বাবে বহু চেষ্টা কৰে তাত দেখা যায় বহু কণমানিয়ে পঢ়িবলৈ মন নকৰে বা তেওঁলোকক সকলো বস্তু মুখৰ আগত যোগান ধৰাৰ পাছত তেওঁলোকে পঢ়া শুনাৰ প্ৰতি আওকাণ কৰা দেখা যায়
তেনে সময়তে সেইসকল কণমানিক আমি আগবঢ়াম যিসকল কণমানিৰ নাই কোনো টকা পইচা নাই এটা ঘৰ সেইসকল কণমানিয়ে কিন্তু বিচাৰি আছে টকা পইচা স্কুল যাবলৈ সেইসকল কণমানিৰো মন যায় আন কণমানিৰ দৰে স্কুল যাবলৈ কিতাপ পত্ৰ কিনিবলৈ পঢ়িবলৈ বেংকত ধন জমা কৰিবলৈ সেই ধৰণে এটা ঘৰ সাজিবলৈ পিতৃ মাতৃৰ হাতত টকা জমা দিবলৈ সেইসকল কণমানিৰ মন যায় জীৱন তেওঁলোকৰ যি আশা তেওঁলোকৰ যি সপোন খুবেই বিশাল আচলতে তেওঁলোকৰো আকাশ চুবৰ মন বুলি এষাৰ কথা আছে আৰু তেওঁলোকৰ সেইসকল কণমানিৰো মন যায় বিশাল আকাশখন এবাৰ স্পৰ্শ কৰি চাবলৈ তাৰ বাবে আজি কেইজনমান কণমানিয়ে আমাৰ সন্মুখত আমাৰ কেমেৰাৰ সন্মুখত আগবঢ়াইছে কেইটামান বিশেষ ভাষ্য যি ভাষ্য শুনাৰ মাত্ৰকে আচলতে আমিও থমকি ৰ'লোঁ আৰু সেইসকল কণমানিক বিচাৰি আজি এটা কাভাৰ ষ্টৰী আমি লৈ আহিছোঁ আমি প্ৰথমে আগবঢ়াই লৈছোঁ সেই বিশেষ প্ৰতিবেদন আমাৰ প্ৰশ্ন তোমাক যদি পইচা দিওঁ পইচাখিনি কি কৰিবা তোমাক যদি এতিয়া যদি মই যদি পইচা দিওঁ তুমি পইচাখিনি কি কৰিবা কণমানিজনীৰ উত্তৰ বেংকত জমা কৰিম সেই পইচা মা দেউতাক দিম কিতাপ কিনিম পইচাখিনি মা দেউতাক দিম আমিও স্কুল যাম আমাৰ প্ৰশ্ন এই বক্সটোত আছে কি তোমাৰ হাতত এইটো কি আছে ইয়াৰ বক্সত কি আছে তোমাৰ এই বক্সত কি আছে কণমানিটোৰ উত্তৰ ভনীৰ বাবে এটা পেণ্ট ইত্যাদি ইত্যাদি কাৰ পেন কলম বিক্ৰী কৰি পোৱা পইচা কেইটকাৰে মৰমৰ ভনীজনীলৈ বুলি এটা পেণ্ট কিনিলে কাৰণ ভনীয়েকৰ পিন্ধিবলৈ নাছিল এটা পেণ্ট কিয়নো ফাটি গৈছিল আগৰে পৰা পিন্ধি থকা ভনীয়েকৰ পেণ্টটো 4-5টা কলম বিক্ৰী কৰি পোৱা কেইটকামান পইচাৰে এইদৰে উপহাৰ দিব তেওঁলোকৰো মন যায় জীৱন প্ৰকৃততে কি জ্ঞানীৰ বাবে হয়তো জীৱন হৈছে এক উপহাৰ মূৰ্খৰ বাবে জীৱন হৈছে এখন নাটক ধনীৰ বাবে জীৱন হৈছে উপভোগ আৰু দুখীয়াৰ বাবে জীৱন হৈছে জীয়াই থকাৰ অবিৰত সংগ্ৰাম তাৰে এক উদাহৰণ এইসকল কণমানি তেওঁলোকৰো মন যায় স্কুল যাব তেওঁলোকৰো মন যায় কিতাপ পঢ়িব তেওঁলোকৰো মন যায় এখন আকাশ স্পৰ্শ কৰিব তেওঁলোকৰো মন যায় বেংকত পইচা জমা কৰিব তেওঁলোকৰো মন যায় মাক দেউতাকক পইচা দিব কিন্তু কি কৰিব তেওঁলোকৰ হাতত যে নাই পইচা ডাউৰীয়া বতৰত খালী ভৰিৰে খোজ কাঢ়ি এইসকল কণমানিয়ে এযোৰ জোতা চেণ্ডেল পিন্ধিবলৈ নাপায় ধৰালৈ বৰষুণ জাক নামি অহাৰ লগে লগে তেওঁলোকে কেৱল মাথো আশ্ৰয় ল'বলৈ যায় একোখন দোকানৰ ভিতৰত কিন্তু সেই সময়তো তেওঁলোকে কেৱল গালিগালাজে খায় লঠিয়াই দিয়ে তেওঁলোকক দোকানত আশ্ৰয় ল'ব নোৱাৰ বুলি কেৱল সেয়াই নহয় এখন বিলাসী গাড়ীৰ খিৰিকীত টকটকায় কেৱল এটা পেন বিক্ৰীৰ বাবে হয়তো একাংশই গ্লাছে খুলি নিদিয়ে গ্লাছ খুলিও হয়তো কিছু লোকে দিয়ে গালিগালাজ এয়াই হৈছে জীৱনৰ সংগ্ৰাম তাৰ পাছতো তেওঁলোকে ঘূৰি আহি পুনৰ যায় আন এজন ব্যক্তিৰ ওচৰলৈ কেৱল এটা পেন বিক্ৰীৰ বাবে পেন বিক্ৰী কৰি পোৱা সেই কেইটকাৰে তেওঁলোকৰ সপোন পূৰাবলৈ মন যায় মন্তৰে এত থাকো গটি এত থাকো ঘৰ নাই পইচা লাগব আৰু ভাইটি পঢ়াবা নাই পঢ়াম যদি তোমালোকক যদি আজি যদি চৰকাৰে সহায় কৰে ডাঙৰ মানুহে সহায় কৰে তোমালোকে পইচাখিনি গোটাই যাবা ন লালচান তোমাৰ নাম আইটিৰুল স্কুল গৈছা নে তোমালোকে স্কুল আগতে গৈছা এতিয়া পঢ়া শুনা কৰা নকৰা কৰো কোন আছে ঘৰত মা আছে বাবা নাই ভনী আছে ভাই আছে চব আছে আৰু ঘৰ আছে নাই ঘৰ আছে তোমালোকে এতিয়া যে কি কেনেকৈ তোমালোকে পইচা পাতি কেনেকৈ পোৱা হা পইচা পাতি কেনেকৈ পোৱা আমি
ভিক মাংগো সঁচাকৈয়ে এক দুখ লগা ছবি তেওঁলোকৰ জীৱনৰ এয়া এক কৰুণ গাথা এবাৰ বিশাল আকাশত পাখি মেলি উৰিব সকলোৰে মন যায় কিন্তু কৰিব কি কেৱল মাথো পইচাৰ অভাৱ তেওঁলোকৰো আছে নানান সপোন তেওঁলোকৰো আছে নানান পৰিকল্পনা কিন্তু সেয়া যেন দিঠকত বাস্তৱিত কৰিবলৈ বহু সময়ৰ অভাৱ অথবা বহু টকাৰ অভাৱ আমাৰ ফালৰ পৰাও প্ৰত্যেকগৰাকী লোকলৈ তথা চৰকাৰলৈ বিনম্ৰ অনুৰোধ যিকেইটকা পাৰে প্ৰত্যেকেই তেওঁলোকক সহায় কৰক তেওঁলোকৰো জীৱন গঢ়াত সহায় কৰক আপোনাক আমি দেখাই আছোঁ সমগ্ৰ দৃশ্য আৰু এয়া মোৰ হাতত এটা বক্স দেখা পাইছে যিটো বক্সত মই অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্টক জুম কৰি দেখুৱাবলৈ আচলতে ৩-৪টা কলম আছে পেন আছে আৰু এই পেনকেইটা লৈ তেওঁলোকে পুৱাৰ ভাগৰ পৰা ঘৰৰ পৰা ওলাই আহে বিক্ৰী কৰিবলৈ আৰু সেই পইচাৰে পৰিয়াল পোহপাল দিবলৈ সেই পইচাৰে ভনীয়েকক তেওঁলোকে 2 ভগ্নী আছে বুলি কৈছে ভগ্নী পঢ়া শুনা কৰিবলৈ আৰু এইদৰে এই পেনকেইটাৰ আশাতে তেওঁলোকে ওলাই আহে দিনটোৰ বাবে গতিকে ইয়াত কিমান সজাগ হ'ব লাগে কাৰণ আপুনিও বিচাৰে আপোনাৰ সন্তান আগবাঢ়ি যোৱা সন্তান ডাঙৰ মানুহ হোৱা সন্তানে পঢ়া শুনা কৰা ঠিক এইদৰে এই সকলো কাৰোবাৰ সন্তান নহয় জানো এই সকলোৰ ইচ্ছা আছে বহুত ডাঙৰ মানুহ হোৱাৰ আৰু লগতে তেওঁলোকৰো এখন বিশাল আকাশ চোৱাৰ মন তেওঁলোকৰো আকাশ চুবৰ মন তেওঁলোকৰো যায় আৰু তেওঁলোকে সেইবাবে এই খালী ভৰিৰে এটা ডাৱৰীয়া বতৰত আচলতে খালী ভৰিৰে মই পুনৰবাৰ দেখাব চেষ্টা কৰিছোঁ সমগ্ৰ দৃশ্যাংশ তেওঁলোকে এইদৰে ভাই ভগ্নী লগ হৈ খালী ভৰিৰে বৰষুণত ভিজি এইদৰে তেওঁলোকে কেইটামান কলম এই বক্সত মই দেখাই আছোঁ কেইটামান মাথো 4-5টা কলম লৈ তেওঁলোকে 10 টকা 20 টকা যি পায় সেই টকাৰে তেওঁলোকে খোৱা বস্তু কিনিব বিচাৰে আৰু পুৱাৰ ভাগৰে পৰা তেওঁলোকে এইদৰে ওলাই আহে আৰু এজনৰ হাতত মই দেখাম তোমাৰ হাতত এইটো কি আছে ইয়াৰ বক্সত কি আছে তোমাৰ এই বক্সত কি আছে এইটো কি হয় কাৰ পেন তেওঁলোকে এয়া পইচা দি নিজৰ ভগ্নীৰ বাবে তেওঁ এটা পেণ্ট ক্ৰয় কৰিছে তেওঁৰ এই পইচা বিক্ৰী কৰি পোৱা পইচাকেইটাৰে ভগ্নীৰ বাবে এটা পেণ্ট ক্ৰয় কৰিছে খুব দুখ লগা এক খুবেই আচলতে কি বুলি ক'বলৈ ভাষাহীন হৈ পৰিছোঁ আচলতে তেওঁলোকৰো আছে বহু আশা তেওঁৰো মন যায় এইজন কণমানি তেওঁৰো মন যায় তেওঁৰ ভগ্নীলৈ কিবা এটা উপহাৰ কিনাৰ ভগ্নীৰ হয়তো কাপোৰ নাই যাৰ বাবে তেওঁ এইদৰে কাপোৰ ক্ৰয় কৰিছে কেইটকামান পইচা টকা পায় সেই পইচাৰে এয়া পেণ্ট মই দেখাইছোঁ এটা পেণ্ট ক্ৰয় কৰিছে আৰু এইদৰে পেণ্ট ক্ৰয় কৰি ভনীয়েকক দিবলৈ চেষ্টা কৰিছে গতিকে চাই থাকক আমি আৰু দৃশ্যাংশ দেখাম এনে দৃশ্যাংশ আমি বহুতখিনি দৃশ্যাংশ যুগুত কৰিছোঁ আমি পুনৰ যাম অন্য এটা স্থানলৈ আপোনালোকে ভালদৰে লক্ষ্য কৰক কেতিয়াও সেইসকল কণমানিয়ে কেৱল পইচাৰ অভাৱতে থমকি ৰ'ব লগা হৈছে তেওঁলোকৰ জীৱন যাত্ৰাত তোমাৰ কিতাপ কিনিবলৈ পইচা পাতি আছেনে নাই পইচা নাই কিতাপ কিনিব নোৱাৰা পইচাৰ কাৰণে নাই আৰু ঘৰত তোমালোকৰ মা দেউতাই কি কৰে মা দেউতা নাই মা আছে মায়ে কি কৰে জাবৰাগুটি আৰু তুমি এতিয়া ঘৰলৈ কিমান সময়ত যাবা 5টা সময় এতিয়া যাবা এতিয়া ঘৰলৈ গৈ কি কৰিবা গৰু যাই কিনে যাই কিনে ভাত খাম আৰু তোমালোকৰ এনেই স্কুলত গৈ বেলেগ ল'ৰা ছোৱালীৰ দৰে পঢ়িব মন নাযায় তোমাক যদি মই পইচা দিওঁ তুমি পইচাখিনি কি কৰিবা বেংকত জমা কৰিবা তাৰপিছতে সেই পইচাখিনি কি কৰিবা পইচাখিনি মা দেউতাক দিম হয় নেকি পঢ়া শুনা কৰিবা ন আৰু ভাইটিক পঢ়ুৱাবা নাই পঢ়াম তোমালোকক আজি চৰকাৰে সহায় কৰে ডাঙৰ মানুহে সহায় কৰে তোমালোকে পইচাখিনি গোটাই যাবা ন ঠিক আছে দিয়া যদি সহায় কৰে সেইখিনি সঁচাকৈ সেইমতে কাম কৰিবা পঢ়া শুনা কৰিব লাগিব গম পাইছা নিশ্চয়কৈ উপভোগ কৰিলে মোৰ সৈতে এই এটা বিশেষ কাভাৰ ষ্টৰী আৰু যিটো কাভাৰ ষ্টৰীত দেখা পাইছে আপোনালোকে এইসকল কণমানিৰ নিজ ভাষ্য নিজ মুখেৰে শুনা পালে আমাৰ সাংবাদিক আমাৰ কেমেৰাৰ সন্মুখত তেওঁলোকে ক'লে তেওঁলোকক পঢ়িবলৈ মন তেওঁলোকৰ স্কুল যাবলৈ মন বেংকত ধন জমা ৰাখিবলৈ মন আৰু সেই টকাৰে পিতৃ মাতৃক এটা ঘৰ বনাই দিয়াৰ মন সেইসকল কণমানিক দেখাৰ মাত্ৰকে আপোনাৰো হয়তো নিশ্চয় আপুনি ভাবিছে এবাৰ যে কিদৰে আচলতে আমাৰ এখন ৰাজ্যত আমাৰ এখন গুৱাহাটী মহানগৰীত এনে কিছুমান এতিয়াও তেওঁলোকৰ এনে দুৰ্দশাময় জীৱন সন্মুখীন হৈ আছে তেওঁলোক আচলতে উপভোক্তা বুলি ক'ব লাগিব তেওঁলোকে এটা কৰুণ গাথাৰ সন্মুখীন হোৱা সেই এটা বিশেষ কৰুণ জীৱন তেওঁলোকে সেয়া এক প্ৰকাৰ উপভোগ বুলি ক'ব লাগিব তেওঁলোকে আচলতে সেয়া উপভোগ তেনেকৈ কৰি আছে হাতত নাই 1 টকা আৰু তাৰ পাছত তেওঁলোকে দেখিছে এটা বিশাল সপোন মই বাৰে বাৰে কৈছোঁ যে সেইসকল কণমানিয়ে ইতিমধ্যে ক'লে যেতিয়া এজাক বৰষুণ আহে বৰষুণ যাক অহাৰ মাত্ৰকে যেতিয়া এখন দোকানত আশ্ৰয় ল'বলৈ যায় সেইসকল কণমানিয়ে আশ্ৰয় ল'বলৈ যোৱাৰ মাত্ৰকে সেই দোকানখনৰ মালিকে তেওঁলোকক গটিয়াই উলিয়াই দিয়ে নিজ মুখেৰে ক'লে সেইসকল
কণমানিয়ে যে তেওঁলোকক দোকানৰ পৰা গতিয়াই দিয়া হয় কিন্তু অন্য এজন মানুহ অহাৰ মাত্ৰকে সেই ব্যক্তিজনক বা আপোনাক মোক সেই দোকানীজনেই আমাক আশ্ৰয় দিবলৈ অকণমান সুযোগ দিয়ে আমাক নিজে হ'লেও মাতি পেলাই আমাক অলপমান সময় ৰ'বলৈ আমাক আশ্ৰয় দিবলৈ আমাক সেইখিনি সহায় কৰে কিন্তু সেই দোকানীসকলে বা সেইসকল লোকে যিহেতু আপোনাক মোক সেইখিনি সহায় কৰে কিন্তু সেইসকল কণমানিক কিয় সহায় নকৰে সেইসকল কণমানিয়ে যোৱাৰ মাত্ৰকে গাত গটা মাৰি পঠিয়াই দিয়ে আৰু যেতিয়া আপুনি এখন গাড়ীত টক্কৰ দিয়ে বা গাড়ীখন খুলিবলৈ কয় এটা কলম বিক্ৰী কৰিবলৈ কয় সেই কলমটো কিনাৰটো দূৰৰ কথা আচলতে কলমটো দিবলৈ আহোঁতেও লঠিয়াই দিয়ে হাত ভৰিৰে গুৰিয়াই দিয়ে বেয়া ব্যৱহাৰ কৰে দুৰ্ব্যৱহাৰ কৰে অপব্যৱহাৰ কৰে তাৰ পাছতে এইসকল কণমানি আজি মুখ খুলিছে আমাৰ কেমেৰাৰ সন্মুখত আপোনালোকে ইতিমধ্যে চালে আমাৰ প্ৰতিবেদন দেখা পালে সঁচাকৈ খুব এক দুখ লগা দৃশ্য আমি কেইবাটাও দৃশ্য যুগুত কৰিলোঁ আচলতে এয়া হৈছে গুৱাহাটী মহানগৰীৰ ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰৰ মাজতে এইসকল কণমানিক বিচাৰি আমি উলিয়াইছোঁ তাৰ ঠিক সমান্তৰালকৈ আৰু এনে বহু কিছুমান কণমানি আছে যিসকল কণমানি এতিয়াও এইদৰে ঘূৰি আছে এটা হাতত কলম লৈ কলমটো বিক্ৰী কৰা টকাৰে ঘৰখন পোহপাল দিছে স্কুল যাবলৈ মন কিন্তু স্কুল যাবলৈ টকা পইচা নাই গতিকে মই আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ যে এইসকল কণমানিক এবাৰ চকু মেলি চাওক সেইসকল কণমানি কি জানে আচলতে সেইসকল কণমানিৰো সপোন আছে তেওঁৰ যেতিয়া সমনীয়াবোৰক দেখা পায় যেতিয়া এখন বজাৰলৈ এখন গাড়ীৰ পৰা নামি আহে এটা বিলাসী পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালী বা তেওঁলোকৰ সমনীয়াসকল তেওঁলোকৰো মন যায় আৰু এইখিনিতে মই ক'ব লাগিব আজি কিছুদিন পূৰ্বে আচলতে মই এইখন মাৰ্কেটত আহোঁতে এজন কণমানিক লগ পাইছিলোঁ যেন কণমানি এটা পেন মোকো দিবলৈ আহিছিলে তে মই খুবেই ব্যস্ত হৈ আছিলোঁ তাৰ মাজতে মই কৈছিলোঁ যে মোক কলমটো নালাগে তেওঁক মই পইচাটো দিছিলোঁ তেওঁ কিন্তু পইচাটো ল'বলৈ অমান্তি হৈছিল তেতিয়া মোৰ খুবেই দুখ লাগি গৈছিল আচলতে তেওঁ বস্তুটো নিদিয়াকৈ তেওঁ পইচা ল'বলৈ অমান্তি হৈছিলে তেনে সময়তে সেই কণমানিজনে এজন লোকে যেতিয়া বাইকখন ৰখাই বজাৰ কৰিব গৈছিলে সেই বাইকখন সেই কণমানিজনে হাতেৰে স্পৰ্শ কৰি পেলাই চাইছিলে তেতিয়া মই সুধিছিলোঁ তুমি বাইকখন কিয় হাতেৰে চুইছা তেওঁ কৈছিলে যে এইখন বাইক কিনিবলৈ মোৰো বহুত হেঁপাহ ডাঙৰ হ'লে ময়ো কিনিম আচলতে সেইখিনি দৃশ্য আমি বন্দী কৰিব নোৱাৰিলোঁ সেই সময়ত মোৰ হাতত কেমেৰা নাছিলে অথবা মোৰ মনলৈ অহা নাছিলে যে মই সেই দৃশ্য বন্দী কৰোঁ বুলি তাৰ বাবে মই বন্দী কৰিব নোৱাৰিলোঁ তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী যদি মই সেই সুযোগ পুনৰ পাওঁ আপোনালোকৰ সন্মুখত আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে দেখাব চেষ্টা কৰিম বাৰে বাৰে মই চৰকাৰক এটাই অনুৰোধ জনাইছোঁ এইসকল কণমানিক এবাৰ চকু মেলি চাওক সেইসকলৰ জীৱন গঢ় দিয়ক সেইসকলো আমাৰ দেশৰ নাগৰিক সেইসকলকো সহায় কৰক সেইসকলক এখন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ক এটা ঘৰ দিয়ক আৰু তেওঁলোকে যিদৰে আজি বৰষুণৰ বতৰত বোকা পানী নেওচি হাতত ভৰিত চেণ্ডেল নোহোৱাকৈ এইদৰে এটা পেন বিক্ৰী কৰিবলৈ বিচাৰি ফুৰিছে সেই বিক্ৰী 10 টকা পইচাৰে তেওঁলোকে মাক দেউতাকক গৈ বস্তু কিনি দিছে ভগ্নীক এটা ফ্ৰক কিনি দিছে পেণ্ট কিনি দিছে আকৌ দেখা পালে সেই দুৰ্দশাময় সেই দৃশ্য সেই কৰুণ দৃশ্য আপুনি উপভোগ কৰিলে তাৰ বাবে মই পুনৰবাৰ আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰত্যেকগৰাকী লোককে অনুৰোধ জনাম যাতে এইসকল কণমানিক আপোনালোকে সহায় কৰে যিমানখিনি পাৰে সহায় কৰে তেওঁলোকৰ জীৱনটো আগুৱাই যোৱাত এজন দেশৰ সুনাগৰিক গঢ়াত তাৰে কামনাৰে চাই থাকিব পুনৰ লৈ আহিম অন্য এক কাভাৰ ষ্টৰী আৰু আপোনালোকৰ পৰা মই তেজস্মিতাই বিদায় লৈছোঁ চাই থাকিব নিউজ এইডছ আছাম Like your family, your machine also needs extra care. Your life, your success depends on them. Give them quality lubricants. Motorol lubricants. Beyond compare.